ইয়া আমাৰ একদম সোণালী পথৰ ৰঞ্জন সোণোৱালৰ বাৰী খুব চাকৰি সূত্ৰে ব্যস্ততাৰ মাজতে ঘৰতে কেৰেলা তিয়ঁহ কিমান সুন্দৰভাৱে লাগিছে কেৰেলাবিলাক একেখন চাঙৰ ওপৰতে কেৰেলা তিয়ঁহ আৰু ইয়াৰ লগে লগে ভাতকেৰেলাটো পকি গৈছে সেইখিনি ভাতকেৰেলা একদম মানে কি ক'ব নিজৰ হাতৰে বাৰীখন ইমান সুন্দৰকৈ কৰিছে মানে এটা কাৰণে এইটো দিছোঁ যে একেখন চাঙৰ ওপৰতে তিনিটা বস্তু যিটো ভাতকেৰেলা তিয়ঁহ আৰু তিতা কেৰেলা তিয়ঁহ ন হৈ গৈছে কেৰেলা কিমান সমাংগ সুন্দৰভাৱে বস্তুবিলাক লাগিছে একেখন চাঙতে তিনিটা মানে প্ৰজাতি ইয়াত কেৰেলা তিয়ঁহ আৰু ভাতকেৰেলা আৰু কুঁহিয়াৰটো চীনা কুঁহিয়াৰ না কুঁহিয়াৰ ধুনীয়া আছে এইটো কুঁহিয়াৰ অঁ ডাঙৰ কুঁহিয়াৰ চিনি কুঁহিয়াৰ বোলে ন চীনা কুঁহিয়াৰ গতিকে আৰু লগে লগে এটা আজি সুন্দৰ আম তেওঁ মোক প্ৰদান কৰিছে চাওক কিমান ডাঙৰ আম এইটো লোকেল ঘৰৰ আম ঘৰতে লগোৱা নিজে তেওঁ